জয়গুৰু শংকৰ। সৰ্বপ্ৰথম আপোনালোকলৈ আমি সেৱা নিবেদন কৰিছোঁ। ইতিমধ্যে আপোনালোকে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চাৰিওপাশৰ পৰিৱেশ ইতিমধ্যে আপোনালোকে নিৰীক্ষণ কৰিছে। আমি ভোজনালয় উপসমিতি ইয়াতে যি আমাৰ বৃহৎ ভোজনালয়, এই ভোজনালয়টিত 6 বিঘা মাটি আৱৰি আছে। 500 ফুট দৈৰ্ঘ্য আৰু 300 ফুট প্ৰস্থৰ এটি বৃহৎ ভোজনালয়। এই ভোজনালয়টোত আমি একেলগে লক্ষ্য কৰি লৈছিলোঁ 12,000, কিন্তু এতিয়া আমি আসনসমূহ প্ৰস্তুত কৰোঁতে আমি 12,000 পৰা 15,000লৈকে আমি ইয়াত বঢ়াবৰ পৰা এটা সক্ষমতা আমাৰ আহি পৰিছে। সেইকাৰণে আমি 12,000 পৰা 15,000 ভকতক একেলগে ইয়াতে আপ্যায়নৰ কাৰণে ব্যৱস্থা কৰিছোঁ। শৃংখলিতভাৱে ইয়াত কাঠ, বাঁহ আৰু তামোল গছৰ নিৰ্মাণ কৰা এই আসনসমূহ আমাৰ বাপ বান্ধৱসকলে সুশৃংখলিত ৰূপে ইয়াতে সজাইছে। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ ইয়াত যি আসন, এই আসনখিনি আমাৰ বৰ্তমান কাৰ্যকৰী সভাপতি বিধায়ক মহোদয় পদ্ম হাজৰিকা দেৱে তেখেতৰ প্ৰচেষ্টাত ইয়াত কাঠসমূহ তেখেতৰ সুন্দৰভাৱে আমাক যোগান ধৰিছে। আৰু আমাৰ এই আশাবাদী যে ইয়াত আমাৰ ভকতৰ কাৰণে যি সিদ্ধ প্ৰসাদ ৰন্ধন প্ৰকৰণ হ'ব, সেই ৰন্ধন প্ৰকৰণখিনি আমাৰ ভকতসকলে গ্ৰহণ কৰাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আমি এই আসনসমূহ সুন্দৰভাৱে ইয়াত সজাই পৰাই ভকতসকলক বহি সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰিব পৰাকৈ আমি ব্যৱস্থা কৰিছোঁ। আৰু আমি আশাবাদী যে যিসকল ভকতে আমাৰ এই অনুষ্ঠানলৈ আহিব, আমি তেখেতসকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন আহক, আমাৰ ভোজনালয়লৈ আমাৰ এসাঁজ অন্ন গ্ৰহণ কৰক। আৰু আমি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত এসাঁজ অন্ন গ্ৰহণ কৰাৰ পিছতে আমাৰ এই অনুষ্ঠানলৈ সৰ্বস্তৰ ৰাইজকো আমি নিমন্ত্ৰণ জনাইছোঁ। আহক আপোনালোকে আমাৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনখন সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলক, আৰু ভগৱন্তৰ ওচৰতো আমি এই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। এতিয়া অলপ আগতে 90%, এতিয়াতো আৰু 5% বাঢ়ি গ'ল। 95% কাম আমাৰ সম্পূৰ্ণ হৈছে। আমি প্ৰস্তুত 6, 7, 8 ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকল আৰু অসমৰ বাহিৰৰ পৰা অহা ভকতসকলকো আমি আদৰিবলৈ প্ৰস্তুত। তেওঁলোকক খুৱাব, বোৱাব, তেওঁলোকৰ থকা মেলা ব্যৱস্থা সকলোখিনি কৰিবৰ কাৰণে আমাৰ অভ্যৰ্থনা সমিতি আজি সভাপতি সম্পাদক আমি সকলো ঘূৰিছোঁ। প্ৰতিটো কথা আমি চাইছোঁ। ৰাণনীশালৰ পৰা আমাৰ ভোজনালয়, পানী যোগান, ৰানিং ৱাটাৰ বেলেগত হৈছে নাই নাজানো, ইয়াত একদম স্কিমৰ পৰা ডাইৰেক্ট বিশুদ্ধ খোৱা পানী আহিব। গতিকে গোটেইখিনি কথা আমাৰ প্ৰতিনিধি শিবিৰ, মঞ্চ আপোনালোকে দেখিছে যে সকলোখিনি আমি সম্পূৰ্ণই প্ৰায় কৰিছোঁ। আৰু আমি দুদিনততো আমি কৈ দিব পাৰিম যে আমি অহাকালিৰ পৰাই আদৰিবলৈ পৰাকৈ সাজু আছোঁ। গতিকে সেইকাৰণে আমাৰ 95% কাম আমাৰ সম্পূৰ্ণ হৈছে। গতিকে এইখন এখন আমাৰ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন, আৰু এখন ব্যতিক্ৰমী প্ৰচেষ্টাৰে আমি গোটেইখিনি আয়োজন কৰিছোঁ। আৰু ইয়াত এটা নতুন ৰূপ আপোনালোকে দেখা পাব, যিহেতু জামুগুৰি এক সংস্কৃতিবান জেগা। গতিকে বাৰেচৰীয়া ভাওনাৰ গৌৰৱৰে গৌৰৱান্বিত এই যে অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহে এক নতুন ৰূপ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত 95 সংখ্যক অধিৱেশনত দেখা পাব। আমি আশা কৰিছোঁ সকলোৱে সন্তুষ্টিৰে ইয়াত অহাৰ পৰা যোৱালৈকে সন্তুষ্টিৰে তেওঁলোকে এই অধিৱেশনত অংশগ্ৰহণ কৰিব পাৰিব। শিবিৰসমূহতো দেখা পোৱা গৈছে যে শিবিৰসমূহত অঘোষিত এক প্ৰতিযোগিতা, গতিকে কোনে কিমান সুন্দৰকৈ বনাব পাৰে। এনেও জামুগুৰি মানুহ সুন্দৰৰ পূজাৰী আমি, গতিকে সুন্দৰৰ প্ৰতিযোগিতা ইয়াত হৈ গৈছে। কোনে কিমান সুন্দৰকৈ শিবিৰখিনি সজাব পাৰে আৰু থাকি মানুহে ভাল পাব। সুন্দৰ পৰিৱেশ, নেদেখাজনৰ শুভ দৃষ্টি বৈকুণ্ঠপুৰীত পৰিণত হ'লেই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। গতিকে সকলো দিশতে আপোনালোকে নামঘৰলৈ চাওক, নামঘৰে কেনেকুৱা এটা, এই নামঘৰ ভাঙিবলৈ মানুহৰ বেয়া লাগিব, এই কথাটো কৈয়ে আছে। ইমান সুন্দৰ নামঘৰ এটা নিৰ্মাণ হৈ উঠিল, এইটো কেনেকৈ আমি এই নামঘৰটো ইয়াৰ পৰা আঁতৰাম, এতিয়াই মানুহে সেই চিন্তাত আছে। গতিকে গোটেইখিনি আয়োজন ভাল, সহযোগিতা ভাল, আৰু ইতিবাচক মানুহৰ সঁহাৰি, আৰু সকলোৱে ইয়াত আন্তৰিকতাৰ সহযোগিতা আগবঢ়াইছে। আৰু আমি আশাবাদী ইমান দিনে যিমানখিনি শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে, এইখন আটাইতকৈ ভাল অধিৱেশন পাতিব পাৰিম বুলি আমি আশাবাদী।